নমস্কাৰ, আপুনি চাই আছে বিয়লিৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক। আছু নেতৃত্বৰে বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত কৰিব আলোচনা। মুখ্যমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত অংশ ল'ব মন্ত্ৰী অতুল বৰাই। আছুৰ হৈ উপস্থিত থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা আৰু সৰ্জন হানছে। অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। আছু নেতৃত্বৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত কৰিব আলোচনা। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৫৭টা প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ কথা ইতিমধ্যে কেবিনেটত গ্ৰহণ কৰা হৈছিল সিদ্ধান্ত। সেই মৰ্মে আছু নেতৃত্বৰে আলোচনাত বহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অংশগ্ৰহণ কৰিছে মন্ত্ৰী অতুল বৰাই। আছুৰ হৈ উপস্থিত থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা আৰু সৰ্জন হানছে। আৰু এই বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে। এই বৈঠকক লৈ বা এই যি ৫৭টা প্ৰস্তাৱ কাৰ্যকৰীকৰণক লৈ ৰাজ্য চৰকাৰৰ যি সিদ্ধান্ত, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক যথেষ্ট সমালোচনা কৰি আহিছে বিৰোধীয়ে। CAA বলবৎ হোৱাৰ পিছত ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ কৰিবলৈ ওলোৱাৰ কোনো যুক্তি নাই, এনেধৰণৰ মন্তব্য বিৰোধীয়ে কৰা পৰিলক্ষিত হৈছিল। ৫৭টা কিয়, বাকীকেইটা কিয় বাদ দিয়া হ'ল, এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে যি সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে, সেই মৰ্মে আছু নেতৃত্বৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ। বলেন, এই যি বৈঠক, এই বৈঠক সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আছে আপোনাৰ হাতত? চাওক জয়ন্ত, নিৰ্ধাৰিত সময় অনুসৰি দেখিব পোৱা গৈছে ৩:৩০ বজাৰ পিছত লগে লগে আৰম্ভ হৈছে এইখন বৈঠক। আৰু দেখিব পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ঠিক একেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ উপস্থিত আছে দেখিবলৈ পোৱা গৈছে। আৰু তেখেতসকলৰ উপস্থিতিতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ঠিক একেদৰে দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ উপস্থিতিত এই বৈঠকখন অনুষ্ঠিত হৈছিল। কাৰণ মূল লক্ষ্য হৈছিলে ৬ নং দফাৰ প্ৰতিবেদনৰ কাৰ্যকৰীকৰণ সমিতিয়ে দাখিল কৰা যিখন বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন, সেই প্ৰতিবেদনখনৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতে ৬৭টাকৈ যি পৰামৰ্শৰ, সেই পৰামৰ্শৰ তাত প্ৰথম অৱস্থাত কোৱা হৈছিলে যে ৫২টাকৈ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আলোচনা হ'ব। আৰু সেই যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত অনুষ্ঠিত হৈ যোৱা যিখন কেবিনেট বৈঠক, আৰু সেই কেবিনেট বৈঠকতে এই আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু সেই আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতো দেখিবলৈ পোৱা গৈছে গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল। আৰু সেই সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে এই গোটেই যি ৫২টাকৈ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেখেতসকলে আলোচনাত বহিব আৰু আলোচনাত বহি গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব। আৰু কোৱা হৈছে যে বিহুৰ পূৰ্বে, অৰ্থাৎ ১৫ এপ্ৰিলৰ পূৰ্বেই আচলতে অসমত সেই ৫২টাকৈ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু সেই অনুসৰি প্ৰথম পদক্ষেপ বুলি আজি আমি যদি কওঁ যে এই গোটেই প্ৰক্ৰিয়াটোৰ আজি প্ৰথম পদক্ষেপ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। দীঘলীয়া সময় ধৰি প্ৰতিবেদন দাখিল হোৱাৰ পিছতো ৰাজ্য চৰকাৰে এই ব্যৱস্থাসমূহ কাৰ্যকৰীকৰণ নকৰাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰা হৈছিলে। কিন্তু সকলোবোৰ বিভিন্ন ধৰণৰ চিন্তা বা বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজতে দেখিবলৈ পোৱা গৈছে লখিমপুৰত অনুষ্ঠিত হৈ যোৱা ৰাজ্য চৰকাৰৰ যিখন কেবিনেট বৈঠক, সেই বৈঠকতে দেখিবলৈ পোৱা গৈছে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু সেই সিদ্ধান্তৰ আনুষ্ঠানিকভাৱে আজি প্ৰথমটো আমি পদক্ষেপ বুলি ক'ব পাৰোঁ। ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত প্ৰায় ৪-৫ গৰাকীকৈ মন্ত্ৰী আৰু সন্মুখত দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক লগত লৈ আজিৰ এই বৈঠকখন আগবঢ়াইছে। আৰু বৈঠকখনত কি ধৰণে আচলতে ৫২টাকৈ পৰামৰ্শ কাৰ্যকৰী কৰা হ'ব, কাৰণ আপুনি যদি মন কৰে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, ভূমি অধিকাৰ, এই সকলোবোৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা গৈছিলে যে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত দাখিল কৰা এটাত পুংখানুপুংখভাৱে উল্লেখ কৰা হৈছিলে সেই পৰামৰ্শসমূহ। গতিকে সেই পৰামৰ্শৰ যদিওবা প্ৰথম অৱস্থাত কোৱা হৈছিলে যে 10টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে আৰু 5টা পৰামৰ্শ এনেকুৱা পৰামৰ্শ আছে যিসমূহ পৰামৰ্শ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত আলোচনা কৰি আগবঢ়াব লাগিব। কিন্তু ৫২টা পৰামৰ্শ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। গতিকে সেই ৫২টা পৰামৰ্শ
পৰামৰ্শ একেষাৰে আচলতে ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব পাৰে কিন্তু তাত কোৱা হৈছিল যে বৰাক উপত্যকা আৰু বিশেষকৈ ষষ্ঠ অনুসূচীৰ গণ্ডিত থকা যিসমূহ স্থান সেইসমূহৰ ক্ষেত্ৰত কিছুমান বাধ্যবাধকতা আছে গতিকে এই বাধ্যবাধকতাসমূহ সদৌ অসম ছাত্ৰ সন্থাই বিচাৰিছে যে তেখেতসকলে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াব গতিকে সেই বৈঠকৰে আজি এই বৈঠকত এই কথাবিলাক আলোচনা হ'ব গতিকে 52টা পৰামৰ্শৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে সংবাদমেলযোগে সেইখন আচলতে যি 52টাকৈ পৰামৰ্শৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেই 52টা পৰামৰ্শ এতিয়া কি ধৰণে কাৰ্যকৰী কৰা হ'ব এই গোটেই প্ৰক্ৰিয়াটোৰ আলোচনা এই মুহূৰ্তত কাম কাজ এই মুহূৰ্তত চলি আছে দিছপুৰত লোকসভা ভৱনত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণভাৱে প্ৰায় 20 মিনিট সময় অতিক্ৰম কৰিলে আৰু এই সময়ছোৱাত হয়তো কেইবাটাও নতুন নতুন কথা হয়তো ইয়াত আলোচনা হৈছে সেই ধৰণে আচলতে পদক্ষেপসমূহ কি ধৰণৰ হ'ব কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে বিশেষকৈ বৰাক উপত্যকা আৰু ষষ্ঠ অনুসূচীৰ মাজত কোনো ধৰণৰ ইয়াত মতানৈক্যৰ সৃষ্টি নহয় এইসমূহৰ যি আচলতে সমস্যাৰ বাট মুকলি সেইসমূহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে আজিৰ এই সভাতে তথা আজিৰ এই বৈঠকতে আলোচনা কৰা হ'ব জয়ন্ত নিশ্চয় ধন্যবাদ বলেন আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে গুৱাহাটীৰ জোৰত তিনিআলিত দুজন যান-বাহন আৰক্ষী জোৱানৰ মাজত লাগিল দুৰ্বাদল কাজিয়া যান-বাহন আৰক্ষী জোৱান দুজনে আৰক্ষীৰ পোছাক পৰিধান কৰি কৰ্মৰত অৱস্থাতে ৰাজহুৱা স্থানত প্ৰচণ্ড মাৰপিটত লিপ্ত হ'ল জোৰত উৰণ সেতু ট্ৰেফিক পইণ্টৰ কাষতে মাৰপিটত লিপ্ত হ'ল যান-বাহন আৰক্ষী জোৱান দুজন কি কাৰণত দুইজনৰে এনেদৰে হতাহতিৰ সৃষ্টি হ'ল দুইজনৰ মাজত প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত হ'ল গতাগতি গবাগবি এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল দুইজন যান-বাহন আৰক্ষী জোৱানৰ মাজৰ এই কাজিয়াক লৈ লগত আন এজন আৰক্ষী বিষয়া আছে বা যান-বাহন আৰক্ষী লোক আছে তথাপিও কাজিয়া নিয়ন্ত্ৰণ কৰিব পৰা নাই এফালে যান-বাহনৰ চলাচল আৰু তাৰ মাজতে কৰ্তব্যৰত অৱস্থাত দুই আৰক্ষী জোৱানৰ মাজত লাগিল এই খণ্ডযুদ্ধ এক লংকাকাণ্ডত পৰিণত হ'ল জু ৰোডৰ এই ট্ৰেফিক পইণ্ট দিল্লীত গ্ৰেপ্তাৰ কৰা হ'ল আৰটিআই কৰ্মী দুলাল বৰাক দিল্লীৰ ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুলাল বৰাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা সকাহ নাপালে দুলাল বৰাই আগতীয়া জামিন বিচাৰিছিল যদিও মুখ ঠেকেচা খালে দুলাল বৰাই হাস্পতালত ভৰ্তি হ'বলৈ ধৰোঁতে গ্ৰেপ্তাৰ কৰে দুলাল বৰাক পশ্চিম দিল্লীৰ কালৰা হাস্পতালৰ পৰা দুলাল বৰাক গ্ৰেপ্তাৰ কৰা হয় দিল্লীলৈ ৰাওনা হয় ক্ৰাইম ব্ৰাঞ্চ আৰু সোণাৰী আৰক্ষীৰ এটা দল দিল্লীৰ আদালতত হাজিৰ কৰোৱাই ট্ৰেনজিট ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক উল্লেখযোগ্য যে বিজেপি নেতাৰ আত্মহত্যাৰ অভিযোগত অভিযুক্ত আছিল দুলাল বৰা সোণাৰীৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত দুলাল গুৱাহাটী উচ্চ ন্যায়ালয়ে কেছ ডায়েৰী বিচাৰিছে অসম আৰক্ষীৰ পৰা অহা 23 অক্টোবৰত দাখিল কৰিব লাগিব কেছ ডায়েৰী এই গোচৰত সোণাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অৱসৰপ্ৰাপ্ত বিডিঅ ৰঞ্জিত বুঢ়াগোহাঁই আৰু পৰ্টেলৰ সাংবাদিক পৰিস্মিতা ফুকনক আত্মহত্যাৰ টোকাত দেৱজিৎ হাজৰিকা লিখি থৈ গৈছিল এই তিনি অভিযুক্তৰ নাম এই গোচৰত আন এক অভিযুক্ত সাংবাদিক ৰফিক আহমেদক অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰা হয় অসমৰ পৰা পলাই গৈ দিল্লীৰ বিমানবন্দৰত বহি থকা ব্লেকমেইলাৰ দুলাল বৰাৰ ফটো এই মুহূৰ্তত আমাৰ হাতত আহিছে এক্সক্লুসিভ ফটো এই মুহূৰ্তত আমি দেখুৱাইছো দিল্লীত গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীৰ জিম্মাত এয়া দুলাল বৰা আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰীয়ে দুলাল বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰটিআই কৰ্মীজনৰ যিকোনো আৰটিআইৰ উত্তৰ নিদিবলৈ অনুৰোধ জনাব বুলি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত এটা আলোচনা কৰি আছো যাতে দুলাল বৰাৰ কোনো আৰটিআই উত্তৰ আৰু ৰাইজে নিদিয়ে আমি চৰকাৰী ডিপাৰ্টমেণ্ট বিলাককো মানা কৰিব খুজিছো যাতে দুলাল বৰাৰ কোনো ৰিপ্লাই নিদিয়ে আৰু আমি কমিশনকো আমি ৰিকুৱেষ্ট কৰিছো যাতে দুলাল বৰাক তেওঁলোকে ক্ৰিমিনেল হিচাপে ট্ৰিট কৰে আৰটিআই কৰ্মী হিচাপে যাতে ট্ৰিট নকৰে আৰু পুলিচে তেওঁক গ্ৰেপ্তাৰো কৰিব পোহৰলৈ আহিছে প্ৰবঞ্চক অসীম দাসৰ প্ৰবঞ্চনাৰ ন কাহিনী
স্বায়ত্তশাসিত পৰিষদৰ ঠিকা দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন কৰি গ্ৰেপ্তাৰ হোৱা বিজেপি নেতা অসীম দাসৰ ডক্টৰেট ডিগ্ৰীও আছিল ভুৱা। আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা বুলি স্বীকাৰোক্তি দিছে যদিও কোনো নথি দেখাব পৰা নাই তদন্তকাৰী বিষয়াক। ৰহা সমষ্টিত বিজেপিৰ টিকট পাম বুলি প্ৰচাৰ কৰি ফুৰিছিল অসীম দাসে। ৰহাৰ বহু অনুষ্ঠানত মুখ্য অতিথি হিচাপেও অংশ লৈছিল প্ৰবঞ্চক অসীমে। উল্লেখযোগ্য যে মঙলবাৰে মহানগৰ আৰক্ষীৰ জালত পৰিছিল অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক তথা বিজেপি নেতা অসীম দাস। প্লেয়াৰ এই প্ৰবঞ্চক চক্ৰটোৰ অসীম দাসে তেওঁলোকৰ এজেণ্ট নয়ডাত থকা তেওঁলোকৰ চিনাকি মানুহৰ জৰিয়তে এই সানি ব্ৰেজা বুলি এজন ব্যৱসায়ী কণ্টেক্ট কৰিলে আৰু সেই সানি ব্ৰেজা হ'ল নয়ডাৰ স্থিত ফ্ৰণ্টাষ্টিক IT প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ প্ৰপ্ৰাইটৰ। এই সানি দাস আৰু তেওঁৰ ককায়েকক কনভিন্স কৰিলে যে 250 কোটি টকাৰ ছাপ্লাই অৰ্ডাৰ হ'ব আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ পৰা। গতিকে তাত পাৰ্টিচিপেট যদি কৰিবলৈ মন আছে অসীম দাস আৰু তেওঁৰ প্ৰবঞ্চক চক্ৰটোৰ লগত কণ্টেক্ট কৰে। 250 কোটি টকাৰ ছাপ্লাই অৰ্ডাৰ আছিলে। তেওঁ প্ৰথমতে 4 কোটি টকাৰ ছাপ্লাই অৰ্ডাৰ যিটো বেডশ্বীট আৰু পিলো কভাৰ 75,000 পিচ বেডশ্বীট আৰু পিলো কভাৰ ছাপ্লাই দিবলৈ প্ৰথমতে ৰাজি হ'ল। বীৰেন বৰকটকী তেওঁ নাম ল'লে জইণ্ট ছেক্ৰেটাৰী BN শৰ্মা অসম গভৰ্ণমেণ্টৰ। এই প্ৰবঞ্চক চক্ৰটোৰে আৰু এজন মেইন প্লেয়াৰ আছে দেৱপ্ৰকাশ ভাগৱতী। বৰ্তমান তেওঁ গুৱাহাটী চেণ্ট্ৰেল জেইলত আছে। CIDয়ে এনেকুৱা এটা প্ৰবঞ্চনাৰ গোচৰতে এই দেৱপ্ৰকাশ ভাগৱতীক গ্ৰেপ্তাৰ কৰিছে। ইফালে বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। আইৰ বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল চিকিৎসক মৃদুপৱন নাথ। মঙলদৈ থানাৰ গোচৰত জামিন লাভ কৰে চিকিৎসক মৃদুপৱন নাথে। আজি CM ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ। কংগ্ৰেছৰ মুখপাত্ৰ বিদিশা নেওগক মৃদুপৱন নাথৰ সৈতে বিদিশাৰ আছিল এক সম্পৰ্ক। সেই সূত্ৰে মৃদুপৱনৰ সম্পত্তিক লৈ সোধা পোছা কৰিব বিদিশাক। মঙলদৈৰ গোচৰত জামিন লাভ কৰিলে মৃদুপৱন নাথে। বিতৰ্কিত চিকিৎসক আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযুক্ত এইজন বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথ। মঙলদৈৰ গোচৰত জামিন লাভ কৰিলে যদিও CM ভিজিলেন্সৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ হ'ব মৃদুপৱন নাথ। শাৰদীয় দুৰ্গোৎসৱ দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গা পূজাক লৈ এতিয়া ব্যাপক প্ৰস্তুতি। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো তুংগত উঠিছে দুৰ্গা পূজাৰ প্ৰস্তুতি। পূজা সমিতিসমূহেও লাখ লাখ টকা বাজেটেৰে আৰম্ভ কৰিছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি। দুৰ্গা দেৱীক আদৰিবলৈ বিভিন্ন প্ৰান্তত বিৰাজ কৰিছে উখল মাখল পৰিৱেশ। আটক ধুনীয়া মণ্ডপসমূহ নিৰ্মাণৰ কাম তুংগত উঠিছে। প্ৰতিখন পূজা কমিটিৰ মাজত আৰম্ভ হৈছে অঘোষিত প্ৰতিযোগিতা। আগবঢ়াম আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ প্ৰতিবেদন। এই মুহূৰ্তত মই উপস্থিত আছো গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষী মন্দিৰত। আৰু বেলতলা লক্ষী মন্দিৰতো এইবাৰ পূৰ্বৰ দৰে সেই জাক জমকতাৰ মাজেৰে অনুষ্ঠিত হ'ব দুৰ্গা পূজাখনি। আৰু এইবাৰ 22 লাখ টকাৰ বাজেটেৰে বেলতলা লক্ষী মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হ'ব দুৰ্গা পূজা। আৰু ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আছে এই মুহূৰ্তত মোৰ লগত। আৰু প্ৰভাস সিঙে পোনপটীয়াকৈ কেমেৰাটো ৰাইট চাইডে পেন কৰি ইয়াৰ প্ৰস্তুতিৰ কিছু পৰিৱেশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাব। আৰু এইবাৰ 56 সংখ্যক এই বেলতলাৰ শ্ৰী শ্ৰী লক্ষী মন্দিৰৰ সাৰ্বজনীন দুৰ্গা উৎসৱ উদযাপন সমিতিয়ে এই মুহূৰ্তত যি আনুষ্ঠানিকভাৱে তেওঁলোকে তথ্য জনাইছে যে হয় পূৰ্বৰ দৰে এইবাৰো কিছু বিশেষ আকৰ্ষণৰ মাজেৰে তেওঁলোকে এইবাৰৰ দুৰ্গা পূজাখনি ইয়াত অনুষ্ঠিত কৰিব। আৰু বিশেষকৈ ভক্ত দৰ্শনাৰ্থীৰে ঠাস খাই পৰা এই পূজা মণ্ডপত পূৰ্বৰ দৰে দেখিবলৈ পোৱা যাব এইবাৰো কেইবাটাও বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কাৰণ এইবাৰ 3টাকৈ প্ৰকাণ্ড ইয়াত গণেশৰ মূৰ্তি দেখিবলৈ পোৱা যাব, এটা বিশালকাৰ হনুমানৰ মূৰ্তি দেখিবলৈ পোৱা যাব। আৰু সেই ধৰণৰ মূৰ্তিৰ মাজতে ভক্তই যেতিয়া আশীষ বিচাৰিব তেতিয়াই কিছু কাৰিকৰী যি প্ৰযুক্তি থাকে সেই প্ৰযুক্তিৰ সহায়ত ভক্তক দৰ্শনাৰ্থীক আশীষ দিব গণেশ হনুমানে। এই মুহূৰ্তত কিছু উদ্যোক্তা আছে এই মুহূৰ্তত মোৰ লগত, তেওঁলোকৰ পৰা পোনপটীয়াকৈ মই জানিবলৈ চেষ্টা কৰিম কেনেকুৱা আয়োজন কেনেকুৱা চলিছে। এইবাৰ আমাৰ ইলেক্ট্ৰিকেল তেনেকুৱা আগৰ যেনেকৈ কৰিছিলোঁ সেনেকুৱা কৰা হ'ব। আজিকালি মই আপোনাক কৈ দিছোঁ এতিয়া স্ক্ৰিপ্টটো হ'ল আমাৰ স্ক্ৰিপ্টটো দেখিছে অশোক দাসে, তো
তো আজিকালি যেনেকুৱা ল'ৰাবোৰে আপোনাৰ বাইক চলায়, স্কুটি চলায়, চেইন চুৰ কৰে আৰু আপোনাৰ মানুহৰ বেগ চুৰ কৰে আৰু মদ পানী খায়, সেইটোৰ ওপৰত মানে এটা স্ক্ৰিপ্ট লিখা গৈছে। অশোক দাসে লিখিছে এইটো স্ক্ৰিপ্টটো। তো সেইটো আমি দেখুৱাম ইলেক্ট্ৰিকেল থ্ৰী। আৰু এটা প্ৰায় 14 ফুটৰ এটা হনুমান বনাইছোঁ আমি। তো সেইটো হনুমানটো যেতিয়া মানুহবোৰে ভৰিত চুব, হনুমানটো আশীৰ্বাদ দিব মানুহক। মানে আৰু এবাৰ শুনিব হনুমানটো ভৰিত চুলে হনুমানজনে মানুহক আশীৰ্বাদ দিব মানে। সেইটো কৰিছে কাৰেণ্টত। আৰু তিনিটা গণেশ থাকিব, এজনে তাল বজাব, এজনে খোল বজাব আৰু এজনে চিটাৰ বজাব। বাপৰে, সাংঘাতিক কাৰবাৰ। আৰু এই কাৰবাৰৰ মাজত এক প্ৰকাৰ জীপাল হৈ উঠিব আৰু মাজত 15টা দিন। কেনেকুৱা আয়োজন? আয়োজন পুৰা পূৰ্ণগতিত চলি আছে আৰু বিগত বছৰতে এইবাৰো আমাৰ পুৰা পূৰ্ণগতিত আমাৰ মানে চলি আছে প্ৰস্তুতি। বাজেটটো 20-22 লাখ শুনিছো। প্ৰায় 20 লাখৰ ভিতৰত আমাৰ বাজেট নিৰ্ধাৰিত কৰা হৈছে আৰু চাই লওক কিমান এইটো কৰিব পৰা যায়। মানে আমাৰ বাজেট প্ৰায় 20 লাখে ধৰি লওক। বেলতলা লক্ষী মন্দিৰৰ দুৰ্গা পূজা বুলি ক'লেই কিছু সুকীয়া ইয়াৰ যি পূজাৰ মণ্ডপ থাকে সেয়া খুবেই আটকধুনীয়া। আৰু বাহিৰৰ পৰা অহা যিসমূহ ইয়াত নিৰ্মাণ অৰ্থাৎ যি ৰভা নিৰ্মাণৰ যিসমূহ কাৰ্যসূচী থাকে তেওঁলোকে ইতিমধ্যে আৰম্ভই কৰিছে। আৰু ৰাস্তাৰ কিছু মই সিটো পাৰে যদি মই দৰ্শকক দেখুৱাবলৈ সক্ষম হওঁ তেতিয়াহ'লে তাতো কিছু কাম চলি আছে আৰু তাতেই দেখিবলৈ পোৱা যাব। বিশেষকৈ আৰু এটা এইবাৰ বেলতলা লক্ষী মন্দিৰে এইবাৰ এটা মটো হাতত লৈছে যে যি ধৰণে ৰাজ্যত ভয়াৱহ গতিত বা যি ধৰণে এটা ব্যাধি ৰূপে যি ধৰ্ষণৰ কাণ্ড সংঘটিত হৈছে, সেই ধৰ্ষণৰ বিৰোধিতা কৰি এটা এৱাৰনেছ প্ৰগ্ৰেমৰ জৰিয়তে তেওঁলোকে তাত কিছু উপস্থাপনৰ শৈলী তেওঁলোকে আৰম্ভ কৰিব। তিনিটাকৈ গণেশৰ মূৰ্তি, পুনৰ কৈছোঁ, এটা বিশালকায় এটা হনুমানৰ মূৰ্তি, কাৰিকৰী কাৰবাৰৰ মাজেৰে এই মূৰ্তিসমূহ তাত উপস্থাপন কৰা হ'ব। আৰু এইদৰে দেখিছে সা সৰঞ্জাম বৰ্তমান ইয়াত লৈ অহা হৈছে, এক প্ৰকাৰ কাঠৰ ভিতৰে ভৰি পৰিছে। আৰু এই ধৰণৰ পৰিৱেশৰ মাজেৰে আমিও বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিছোঁ। আৰু আমি একেমুখী যিদৰে দৰ্শকসকলক কৈছোঁ হয় যে পূজা লাগিছে আৰু সেই পূজা লগা পৰিৱেশ আপোনালোকৰ গাত উজ্জীৱিত কৰিবলৈ এই বিশেষ সম্প্ৰচাৰ লৈ আহিছোঁ। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক কেৱল আমি বেলতলাই নহয়, মালিগাঁও, নাৰেংগী, চান্দমাৰী আৰু বিশেষকৈ এইবাৰ দেখিবলৈ পোৱা যাব যে একে আজাদ ৰোডৰ পাৰত অনুষ্ঠিত হোৱা প্ৰায় সৰু বৰ 70 ৰাশিখন কিন্তু পূজাত এইবাৰ নাথাকিব সেই পূৰ্বৰ পূজাৰ মাদকতা। কাৰণ বিশেষকৈ ফ্লাইঅভাৰ নিৰ্মাণ চলি আছে, ৰুক্মিণী গাঁৱতো যি ডাউনটাউনৰ অভাৰব্ৰিজ নিৰ্মাণ কাৰ্য চলি আছে, তাৰ বাবেও তাত পূজাৰ যি ম্লান সেয়া এক প্ৰকাৰ ম্লান পৰা পৰিলক্ষিত হ'ব। আৰু চান্দমাৰীতো একেধৰণৰ পূজাৰ কিছু পৰিৱেশৰ ৰং কিছু ম্লান পৰিব। গতিকে আমি বেলতলাৰ দুৰ্গা মন্দিৰৰ পৰিৱেশ দেখুৱাইছোঁ। লক্ষী মন্দিৰৰ এই প্ৰাংগণতে দুৰ্গা পূজা উদযাপন হ'ব। আৰু পুনৰ কৈছোঁ 56 সংখ্যক পূজাখনিক লৈ এই মুহূৰ্তত ব্যাপক প্ৰস্তুতি। ইফালে নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়তো দুৰ্গা পূজাৰ প্ৰস্তুতি। বিল্বেশ্বৰ দেৱালয়ত প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈ 9 দিনীয়াকৈ অনুষ্ঠিত হ'ব দেৱী দুৰ্গাৰ পূজা। 45 লাখ টকা বাজেটেৰে বিল্বেশ্বৰ দেৱালয়ত অনুষ্ঠিত হ'ব দেৱী দুৰ্গাৰ পূজা। নৱমীত 50তকৈ অধিক মহ বলি দিয়া হ'ব বিল্বেশ্বৰ দেৱালয়ত। প্ৰতিদিনে লাখ লাখ ভক্তৰ সমাগম হোৱা বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত ভক্তৰ নিৰাপত্তাৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আগবঢ়াইছোঁ নলবাৰীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাৰ প্ৰতিবেদন। ৰজা নায়কৰ দিনতে স্থাপন হোৱা নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত আৰু বিল্বেশ্বৰ দেৱালয়তো দেখিবলৈ পোৱা গৈছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। আৰু যিহেতু এই দেৱালয়ত প্ৰতি বছৰে আচলতে নৱৰাত্ৰি পূজা উদযাপন কৰা হয়, তাক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। অন্যহাতে উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰতি বছৰে বাতৰিৰ শিৰোনাম দখল কৰে এই বিল্বেশ্বৰ দেৱালয়ে বলি বিধানেৰে। আৰু এইবেলিও যিহেতু পূজাৰ লৈ মাজত মাথো কেইটামান দিন বাকী আছোঁ, কেইটামান দিন বাকী থকা সময়ছোৱাতে আচলতে পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। চৌদিশে ৰভা তোৰণ দি আচলতে আটক ধুনীয়াকৈ সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। প্ৰায় 600 বছৰ পুৰণি বিল্বেশ্বৰ দেৱালয় আৰু বিল্বেশ্বৰ দেৱালয়ত এইবেলি কেনেধৰণৰ আচলতে আয়োজন তাক লৈ আমি কথা পাতিম। তাৰ পূৰ্বে কিছু দৃশ্যাংশ দেখুওৱা হৈছে আৰু কথা পাতিবলৈ আমাৰ লগত এই মুহূৰ্তত উদ্যোক্তাসকল আছে। উদ্যোক্তাসকলৰ সৈতে পোনে জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰত অকণমান আহিছোঁ, যিহেতু শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, কেনেধৰণৰ প্ৰস্তুতি চলিছে আৰু বিল্বেশ্বৰ দেৱালয় বুলি ক'লে যিহেতু এটা সুকীয়া পৰিচয় আছে। প্ৰস্তুতি এতিয়ালৈকে আমাৰ ভালেখিনিয়ে আগবাঢ়ি গৈছে। বৰ্তমান আপোনালোকে দেখিছে এতিয়া বহুতখিনি কাম মানে আমাৰ কাম কৰা মানুহবিলাকে কৰিয়ে আছে। আপোনালোকেতো গম পায় 3 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে আমাৰ দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। তাত নানা আপোনাৰ বহুতখিনি এইবাৰ মানে নতুনত্ব আনিম বুলি ভাবিছোঁ আৰু যিখিনি পাৰোঁ আৰু ৰাইজে সহযোগ কৰিলে আমি এইখিনি আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়, বিল্বেশ্বৰ বুলি ক'লে আচলতে বিভিন্ন ধৰণৰ ইতিহাস ইয়াত জড়িত আছে। চমুকৈ বিল্বেশ্বৰৰ ইতিহাস জানিব বিচাৰিছোঁ। চমুকৈ মানে বিল্বেশ্বৰ দেৱালয়টো নাগেশ্বৰ ৰজাৰ দিনতে স্থাপিত হৈছিল। তেতিয়া আপোনাৰ প্ৰথমতে ইয়াত এটা আপোনাৰ টিলা আছিল। টিলাত তাৰমানে
এজনী গাই গৰুৱে গাখীৰ দি আছিল, বিৰিণা আছিল, বিৰিণাত গাই গৰুৱে গাখীৰ দি আছিল। গাখীৰ দি থাকোঁতে তাৰ গাখীৰ দিয়া গাইজনৰ যিজন মালিক বুলিয়ে কৈছোঁ বা পূজাৰী, তেওঁ আহি চালে যে গাইজনী ঘৰত গাখীৰ নিদিয়ে, ইয়াত গাখীৰ দিয়ে। তাৰপিছত তেখেতে বিৰিণা চব কাটি পেলাই যেতিয়া চালে এটা শিৱলিংগ পালে। শিৱলিংগ পোৱাৰ পিছত তাত উঠাবলৈ চেষ্টা কৰিলে, কিন্তু শিৱলিংগটো ইয়াৰ পৰা উঠাব নোৱাৰিলে। এনেতে নাগক্ষ ৰজাৰ আহিল বা তেওঁলোকৰ কোনোবাই গম পাই তাৰপিছত ইয়াতে এই মন্দিৰটো স্থাপন কৰিলে। বিল্বেশ্বৰত আচলতে বিভিন্ন পূজাস্থলীৰ দৰে ইয়াত প্ৰতিমা ৰখা হয়, ৰাম কলগছক পূজা কৰা হয়, সেই বিষয়ে কিছু ক'ব নেকি? আমাৰ ইয়াত প্ৰতিমা পূজা নহয়, আমাৰ ইয়াত ৰাম গছৰ কলগছৰ পৰা পূজা কৰা হয়, দেৱীক সজোৱা হয়। আমাৰ পৰা অনা হয় এইবেলি আমাৰ হাফুৰৰ পৰা অনা হ'ব। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। এয়া আছিল বিল্বেশ্বৰ দেৱালৰ উদ্যোক্তা। আৰু যিহেতু মই পুনৰ উল্লেখ কৰিছোঁ যে বিল্বেশ্বৰ দেৱালত আচলতে প্ৰতিমাৰ পৰিৱৰ্তে আচলতে ৰাম কলগছক দেৱী সজোৱা হয়। বিভিন্ন পূজাস্থলীত যদিও দেৱীক আচলতে মৃন্ময় মূৰ্তিসমূহক পূজা কৰা হয়, কিন্তু বিল্বেশ্বৰ দেৱালত এতিয়া আচলতে সুকীয়া, কাৰণ বিল্বেশ্বৰ দেৱালত ৰাম কলগছক দেৱীৰ সাকাৰ ৰূপ দিয়া হয় আৰু ৰাম কলগছক পূজা অৰ্চনা কৰে। সমান্তৰালভাৱে যদি ক'বলৈ যায় বিল্বেশ্বৰ দেৱালত এই দুৰ্গা পূজাই নহয়, ইয়াৰ লগতে আনুষংগিক আচলতে যে বছৰৰ প্ৰতিটো মাহতে বিভিন্ন ধৰণৰ অনুষ্ঠান বা বিভিন্ন পূজা অৰ্চনা কৰা হয়। আৰু যিহেতু বিল্বেশ্বৰ দেৱালয় বুলি ক'লে নামনি অসমৰ লগতে আছে নলবাৰীত সৰ্বজনবিদিত, আৰু এই বিলো আচলতে নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত এতিয়া পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে দুৰ্গোৎসৱক লৈ। উত্তৰ পূবৰ আগশাৰীৰ ফুটবল ক্লাব শ্বিলং লাজং এফচিৰে ষ্টাৰ চিমেণ্টে অংশীদাৰিত্ব ঘোষণা কৰিছে। আৰু ইয়াৰ লগে লগে ষ্টাৰ চিমেণ্ট ফুটবল ক্লাবটো আনুষ্ঠানিকভাৱে ক্লাবটোৰ স্পন্সৰ হৈ পৰিল। এতিয়াৰে পৰা ফুটবল ক্লাবটোৰ যুৱ উন্নয়নৰ বিভিন্ন কাৰ্যসূচীত ষ্টাৰ চিমেণ্টে প্ৰয়োজনীয় সমৰ্থন আগবঢ়াই যাব। ষ্টাৰ চিমেণ্ট আৰু শ্বিলং লাজঙৰ অংশীদাৰিত্বই অঞ্চলটোৰ ফুটবল প্ৰতিভাক উলিয়াই অনাত সহায় কৰিব। 1983 চনত প্ৰতিষ্ঠা লাভ কৰা শ্বিলং লাজং ফুটবল ক্লাব অন্যতম আগশাৰীৰ ফুটবল ক্লাব। উত্তৰ পূব ভাৰতৰ মেঘালয়ৰ শ্বিলঙত ভিত্তি কৰি প্ৰতিষ্ঠা হোৱা এই ক্লাবটোৰ চহকী ইতিহাস আছে। Good evening to our media friends who have come here. This is for an announcement for which we are extremely happy and proud. We are proud to be associated with one of the biggest football clubs of India, that is Shillong Lajong FC. And we are partnering them, and we hope that this journey will be extremely fruitful for both the brands. Now, just to introduce people on the dais, my name is Dibyajyoti Guha. I head branding for Star Cement. We also have with us Mr. Pradeep Purohit. He is our CEO Star Cement. We have Mr. Nabrun Chatterjee. He is head of sales and marketing Star Cement. And we have Mr. Haba. He is CEO of Shillong Lajong FC. Now, I would like to hand over the mic to him, and I would request him to say something on this partnership, and we'll be signing the forms today. মহানগৰীত ডেংগি ৰোগৰ প্ৰাদুৰ্ভাৱ। মহানগৰীত ডেংগি আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। এই পৰ্যন্ত 57জন ডেংগি আক্ৰান্ত ৰোগী GMCHত চিকিৎসাধীন। বৰ্তমানে 11জন ডেংগি ৰোগী GMCHত চিকিৎসাধীন। ডেংগিত এই পৰ্যন্ত 3জনৰ মৃত্যু। সকলোকে সাৱধানতা অৱলম্বন কৰাৰ আহ্বান GMCHৰ অধীক্ষক ডাক্তৰ অভিজিৎ শৰ্মাৰ। ডেংগিৰ প্ৰাথমিক লক্ষণ ডিঙিৰ বিষ, ভালকৈ কথা ক'ব নোৱাৰা, অতিমাত্ৰা জ্বৰত আক্ৰান্ত হোৱাটো ডেংগি হোৱাৰ লক্ষণ। হস্পিটেলত যোৱা বছৰ 170টা কেছ ভৰ্তি হৈছিল এবছৰ 10 ইয়াৰত। এইবাৰ 57টা কেছ ভৰ্তি হৈছে। তাৰ ভিতৰত এতিয়া অন এক্টিভ ট্ৰিটমেণ্ট 11টা কেছ আছে। ডেংগু হৈছে আজি মই পেপাৰটো পাইছোঁ, there are 2-3 hotspots in Guwahati they have identified. Kintu government is taking necessary steps, and accordingly moi public kom rati 8 loi hubo. Very high fever, dingi to lorabo noare, there may be convulsion, epilepsy fit hobo pare, aru slurred speech, mukhedi bhalke kotha kobo noare. এইবোৰ যদি লক্ষণ হয় তেতিয়াহ'লে ডেফিনেটলি মেডিকেল কলেজত আহি দেখা
আৰু ইয়াৰে সৈতে বিয়লিৰ খবৰৰ পৰা বিদায় লৈছোঁ নমস্কাৰ